আজি এনে এজন শিল্পীৰ ঘৰলৈ আহিছোঁ বন্ধুসকল, আপোনালোকক দেখুৱাম। তেখেতে বৰ্তমান সময়ত তেখেতৰ বয়স হৈছে 61 বছৰ, কিন্তু তেখেত প্ৰচাৰ বিমুখভাৱে নিজৰ যি হাতৰ সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিত কাঠত খোদিত কৰি বৰেণ্য ব্যক্তিসকলৰ আৰ্টসমূহ অংকন কৰিছে, আৰু এখেতৰ নাম হৈছে ভৱ দুৱাৰা। শিৱসাগৰ জিলাৰ নাজিৰা সমজিলাৰ অন্তৰ্গত লিগিৰিপুখুৰীৰ খনিকৰ গাঁৱৰ খনিকৰ গাঁৱতে বিশেষ ব্যক্তিজনৰ শিল্পীজনৰ ঘৰ, আৰু তেওঁৰ নাম হৈছে ভৱ দুৱাৰা। বৰ্তমান সময়ত 61 বছৰত ভৰি দিছে। তেওঁ আৰ্ট কৰি যথেষ্ট ভাল পাইছিলে, আৰু আৰ্টৰ থ্ৰুৱেদি 2011 চনৰ পৰা তেওঁ লাহে লাহে কাঠত অংকন কৰিবলৈ ধৰিলে। তেখেতৰ যিসমূহ প্ৰতিভা, তেখেতৰ সেই হাতৰ যাদুৰ ফলত বৰ্তমান সময়ত প্ৰাণ পাই উঠিছে বহু বৰেণ্য ব্যক্তি, আৰু ইতিমধ্যে তেওঁ অংকন কৰি আছে। বৰ্তা এতিয়া কাক অংকন কৰি আছে? অংকন কৰি দিবলৈ কৈছে, সেইকাৰণে অংকন কৰি আছে ন? ঠিক আছে, আমি বৰ্তাৰ লগত পুনৰ কথা পাতিম। তাৰ আগতে ভিতৰত কিছুমান আছে, এইসমূহ আমি দেখুৱাম আপোনালোকক। আৰু যিসমূহ ছবি, এইবোৰ আপোনালোকে দেখিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ছবি, আমাৰ ভূপেন হাজৰিকাৰ ছবি। আৰু এই ভূপেন হাজৰিকা, তেওঁ কাঠত খোদিত কৰা যি প্ৰথমখন ছবি, এই ভূপেন হাজৰিকাৰ পৰাই কৰিছিলে। ভূপেন হাজৰিকাৰ যিদিনাই মৃত্যু হৈছে, তেখেতক স্মৰণ কৰি সেই দিনটোৰ পৰাই তেওঁ আৰম্ভ কৰিছিলে ছবি অংকন কৰিবলৈ, আৰু ভূপেন হাজৰিকাৰ মৃত্যুৰ দিনটোতেই তেখেতে এইখন ছবি অংকন কৰিছিলে। আৰু তাৰ পাছতেই আচলতে খোদিত কৰিছিলে কাঠত, আৰু এইবোৰ সকলো গমাৰি কাঠত খোদিত কৰাৰ পাছত এয়া ভূপেন হাজৰিকা, এয়া জাতিৰ পিতা মহাত্মা গান্ধী, ডক্টৰ আম্বেদকাৰ। আপোনালোকে নিশ্চয় জানে, আমাৰ যিখন সংবিধান প্ৰণেতা বুলি কয়, আমাৰ সংবিধানৰ বাবে আজি জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে আমি থাকিব পাৰিছোঁ, আৰু এই সংবিধানৰ বাবে আমি নিজস্বভাৱে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিছোঁ। সেই সৃষ্টিৰাজিৰ মূলতে আছিল আম্বেদকাৰ, আৰু আম্বেদকাৰক অংকন কৰি ৰাখিছে। ঠিক সেইদৰে এইবোৰ বিভিন্ন ফটো আছে, বিভিন্নজনৰ আছে। গুৰুজনাৰ আছে, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আছে। ইয়াৰ আমাৰ আব্দুল কালাম, নিশ্চয় আপোনালোকে জানে, বৰ্তমান সময়ত ইণ্ডিয়া পাকিস্তানৰ যুদ্ধৰ সময়তো যিখিনি আমাৰ অস্ত্ৰৰ ক্ষেত্ৰত বা আমাৰ দেশখনৰ কাৰণে সকলোবোৰ দি থৈ গ'ল আম্বেদকাৰে, ক্ষমা কৰিব, আব্দুল কালামে। তাৰ সমান্তৰালভাৱে লাচিত বৰফুকন, চাওলুং চুকাফাৰ ফটো আছে। এয়া চাওলুং চুকাফাৰ ফটো, লাচিত বৰফুকন, সকলোৰে যিমানসমূহ তেওঁ ছবি ইয়াত খোদিত কৰিছে, গমাৰি কাঠত খোদিত কৰিছে। আৰু এই প্ৰতিভাবোৰ আচলতে আমাৰ ইয়াত লুকাই আছে। তেখেতৰ যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজি প্ৰচাৰ বিমুখভাৱে তেওঁ বছৰ বছৰ ধৰি এইদৰে কৰি গৈছে। কিন্তু তথাপিও আজি আমি খবৰ পাই আমি আহিলোঁ বৰ্তাক সকলোৰে আগত চিনাকি কৰি দিবৰ কাৰণে। আৰু বৰ্তাক প্ৰথমে আমি স্বাগতম জনাইছোঁ, আৰু আপোনাৰ যি সৃষ্টিৰাজি তাক লৈ আমি সঁচাই সুখী হৈছোঁ, আৰু ইমান সুন্দৰকৈ আপুনি খোদিত কৰিছে। কি ভাবে, আপোনাৰ মনটো কেনেকুৱা লাগে যেতিয়া এখন ছবি সম্পূৰ্ণ হৈ যায়? তাৰপিছত আপোনাৰ মনটো কেনেকুৱা লাগে? মনটো ভাল লাগে যে ফটোখন ভালকৈ চাই, যেতিয়া স্পষ্ট হৈছেনে বাৰম্বাৰ চাওঁ, যেতিয়া এখন নিখুঁত হৈছে বুলি নাভাবোৱে, যিটো ছবি তাৰমানে আমি দেখিছোঁ সেইধৰণে হৈছে যেন লাগে, তেতিয়া মনটো ভাল লাগে। আকৌ নতুন এটা কাম হাতত ল'বলৈ মন যায়। এতিয়া আপুনি বহুতৰে ছবি অংকন কৰিছে ন? আপোনাৰ এতিয়া এখনৰ লগত সিখনকৈ কিমান কৰিছোঁ মনত নাই। হয়, পিছত যাৰ ছবি মনত আহে, তেওঁৰ ছবিখন যিকোনো প্ৰকাৰে সংগ্ৰহ কৰি আপুনি অংকন কৰে, খোদিত কৰে। আৰু আমি দেখিছোঁ ইয়াত নামঘৰৰ আসনো দেখিছোঁ, আপুনি এইবোৰ সকলোবোৰ হেৰি কৰে নেকি, মানে আসনো বনায় নেকি? মাজে মাজে এই কাঠৰ কামবোৰ দুই এটা কৰিবলগীয়া হয়। আগতে কাঠৰ কামৰ লগতো জড়িত আছিলোঁ। হয়, এই ঘৰবিলাকতো আমি নিজে বনোৱা হয়, গতিকে অন্য প্ৰফেচনেলি মানে কাঠৰ কাম কৰিবলৈ ক'তো নাই যোৱা। কিন্তু ঘৰত কৰা জোখাহে বা কেতিয়াবা সেইবোৰকে দেখি দুই এজনে মানে কিবা এটা কামৰ অৰ্ডাৰ দিয়ে, তেতিয়া কৰি দিওঁ। আৰু এইটো আপোনাৰ এটা ভাল লগা কাম, তাৰ উপৰিও আৰু আপোনাৰ ভাল লগা কাম কি? তাৰোপৰি এই ভাল কাম, যিখিনি কাম জানো মানে প্ৰতিটো কামেই ভাল পাওঁ। কিতাপ পঢ়িও ভাল পায় আপুনি? কিতাপ পঢ়িতো মানে কিতাপ নপঢ়িলে মানে কিতাপত মই এটা মেনিয়া নিচিনা মানে কিতাপ নপঢ়িলে থাকিব নোৱাৰে ন? যি কিতাপেই নহওক, কিতাপ এখন তাৰমানে লাগিবই আপোনাক, চাই থাকিলে ভাল লাগে। হয়, আৰু এতিয়া মাহেকীয়া আলোচনী এখন প্ৰতিমাহে পালে ভাল লাগে আৰু মাহেকীয়া আলোচনী। তাৰপৰা অন্যান্য প্ৰবন্ধও ভাল পাওঁ, মানে গল্প উপন্যাসটো খুব কম পঢ়োঁ। হয়, আৰু প্ৰথম আপুনি ছবিখন অংকন কৰিবলৈ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰিছিলে? ভূপেন হাজৰিকাৰ ছবি খোদিত কৰিছিলে? হয়, তাৰপিছত আহিলোঁ এই মহাত্মা গান্ধী ফটোখন, মহাত্মা গান্ধী। হয়, এনেই আপোনাৰ কিমান দিন সময় লাগে এখন অংকন কৰাৰ পিছতে, অংকন কৰিবলৈ? 4-5 দিন বা সপ্তাহৰ ভিতৰত হ'বগৈ লাগে, কাৰণ মই এখন ছবি কণ্টিনিউ লাগি থাকি ইয়ালৈকে সম্পূৰ্ণ কৰি পোৱা নাই, যিটো ঘৰৰ অন্যান্য কামৰ মাজেদি কৰিবলগীয়া হয়। হয়, সেইটো কাৰণতে তাকে অনুমানহে কৰিছোঁ মই।
4 দিনৰ পৰা সপ্তাহৰ ভিতৰত হ'বগৈ লাগে। আৰু এই চুৰিখনে বা এনেধৰণে আপুনি কৰি থাকে ন চুৰিখনে? এই চুৰিখনটো বিশেষ সঁজুলি, তাৰপিছত আছে সৰু সৰু মানে বটালি আছে, অন্যান্য তেনেকুৱা ধৰণৰ আছে বাৰু কিছুমান। ঠিক আছে বাৰু, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। এয়া আমাৰ ভৱদুৱাৰা আৰু তেখেতৰ যি প্ৰতিভা, তেখেতৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিক আমি আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিলোঁ। আৰু চাওক, এই ঘৰটো অলপ ইউনিক আছে আৰু এই গোটেই বস্তুটো এই গোটেইটো আপুনিয়ে হেৰি কৰা নহয় জানো কথা? এয়া ইউনিক আছে ঘৰটো, মই প্ৰথমৰ পৰা আহিব পাই চাইছোঁ। তেখেতৰ সৃষ্টিৰাজি কেৱল মানে সকলো ফালে আছে আৰু তেওঁ পঢ়িও ভাল পায় আৰু এই ঘৰটো যথেষ্ট ইউনিক আছে। আমি আহিয়ে প্ৰথম দেখিছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ অঞ্চলতো যদি এনেধৰণৰ বিশেষ গুণসম্পন্ন শিল্পীসকল যদি লুকাই আছে আমাক জনাব, আমি সকলোৰে আগত চিনাকি কৰাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।